DWE LPUP শিক্ষক নিযুক্তিৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ অৰ্ডাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত অসমৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বিদ্যালয়সমূহৰ বাবে যি ৫,৫০০ অধিক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল, তাৰে ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ পাইছে। এই নটিচখন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত আহিছে, যিসকলে হাইকোৰ্টৰ জৰিয়তে তেওঁলোকে কোৰ্টত কেছ কৰিছিল। সেই পিটিশ্যনাৰসকলৰ বাবে এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত অৰ্ডাৰ কপিটো আহিছে যে যিসকল পিটিশ্যনাৰে তেওঁলোকে আবেদন কৰিছিল তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মতা হৈছে। এই ডকুমেণ্ট ভেৰিফিকেশ্যন ১ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈকে অনুষ্ঠিত হ'ব। DWE কনফাৰেন্স হলত অনুষ্ঠিত হ'ব আৰু টাইমটো দিয়া হৈছে 10:30 বজাৰ পৰা 4:30লৈকে। আৰু যিসমূহ কেণ্ডিডেটৰ লিষ্ট আছে সেই লিষ্টসমূহ অলৰেডি dwe.assam.gov.in অৰ্থাৎ DWE অফিচিয়েল চাইটত উপলব্ধ হৈছে। আৰু সেই কেণ্ডিডেটসকলে তেওঁলোকৰ একনলেজমেণ্ট কপি অনলাইনৰ ক্ষেত্ৰত অৰ্থাৎ অনলাইন কৰা আপোনালোকৰ যিখন কপি সেইটো লগতে সকলো ডকুমেণ্টৰ ফটো কপি ছেট অৰ্থাৎ জেৰক্স কপি ছেট লৈ যাব লাগিব। আনহাতে সেই কেণ্ডিডেটসকলে তেওঁলোকৰ যিটো পিটিশ্যনাৰ কপি অফ দ্য ৰেচপেক্টিভ কোৰ্ট কেছ অৰ্ডাৰ কপি সেই কোৰ্ট কেছৰ বা অৰ্ডাৰ কপিটো তেওঁলোকে নিব লাগিব। আৰু যিসকল কেণ্ডিডেট এই ভেৰিফিকেশ্যনত এটেণ্ড নাথাকে তেওঁলোকৰ কেণ্ডিডেচাৰটো ৰিজেক্ট কৰি দিয়া হ'ব। আৰু কেৱল সেই যিসকল কেণ্ডিডেটৰ লিষ্ট DWE অফিচিয়েল ৱেবছাইটত উপলব্ধ আছে সেইসকলকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনত এটেণ্ড কৰিবলৈ দিয়া হ'ব। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সেই এনলিষ্টেড কৰা কেণ্ডিডেটসকলৰ লিষ্টসমূহ দেখুওৱা হৈছে। আপোনালোকে স্ক্ৰীনত দেখিছে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্ট অফ চিটেড পিটিশ্যনাৰ ইন ৰেচপেক্ট অফ প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট। আৰু মানে এই কোৰ্ট কেছ কৰা সেই প্ৰাৰ্থীসকলে যিসকলে চিটেটৰ জৰিয়তে আবেদন কৰিছিল তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ID, তেওঁলোকে কোনটো কেটেগৰীত এপ্লাই কৰিছিল, LP নে ME, কেণ্ডিডেটৰ নেম, ফাদাৰ্ছ নেম আৰু টাইমটো আৰু টেবুলটো দিয়া আছে। আপোনালোকে স্ক্ৰীনত দেখিছে যে যুৱৰাজ কাকতি, তেওঁৰ টাইমটো 10:30 পৰা 1 বজালৈকে তেওঁ টেবুল নম্বৰ 1ত পৰিছে। এইদৰে বিভিন্ন কেণ্ডিডেটৰ নাম আপোনালোকৰ ইয়াৰ স্ক্ৰীনত দেখিছে, তেওঁলোকৰ নাম দিয়া আছে। আৰু এই কেণ্ডিডেটসকলক সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত মাতিছে আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ সম্পন্ন কৰা হ'ব 1 তাৰিখৰ পৰা অক্টোবৰৰ 8 তাৰিখলৈকে। আপোনালোকে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনো DWE যি কনফাৰেন্স হল আছে তাতে অনুষ্ঠিত কৰা হ'ব। এই ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ কমপ্লিট হোৱাৰ পিছতে পৰ্যায়ক্ৰমে DWE যি শিক্ষক নিযুক্তি আছে সেই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিসমূহ প্ৰভিজনেল মেৰিট লিষ্ট সেই প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। মই আগতে ভিডিঅ'ত কৈছিলোঁ যে এই অক্টোবৰ মাহতে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ ষ্টাৰ্ট হ'ব। আপোনালোকে ভিডিঅ'ত সুধি আছিলে যে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, জেনেৰেল ভেৰিফিকেশ্যন। এই ভেৰিফিকেশ্যনসমূহ অক্টোবৰত অলৰেডি ষ্টাৰ্ট হৈছে আৰু পৰ্যায়ক্ৰমে বাকীবিলাকৰো ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতেই প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে আপোনালোকৰ লাষ্টত 10 মে' তাৰিখে ইয়াৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ৰাজ্য চৰকাৰে সম্পন্ন কৰিব। শিক্ষক নিযুক্তি এই ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।